আজি মাধৱপুৰ ৩ নং মাধৱপুৰ সমষ্টি বিশেষকৈ এটো মোৰ সমষ্টি ইয়াৰ আজি প্ৰায় ১,২০ লাখ টকাৰ কাম আজি শুভ আৰম্ভ কৰা হৈছে। মোৰ লগতে ঠেঙাল কছাৰী সংগঠনৰ মুখ্য উপদেষ্টা প্ৰাক্তন সভাপতি মোৰ পৰিষদৰ সতীৰ্থসকলক লগত লৈ ৰাইজৰ সহযোগত যিবিলাক কাম আমাৰ দিয়া আছিল সকলোতে আজি আমি শুভ আৰম্ভ কৰিছোঁ, যাতে এই কামৰ জৰিয়তে আমাৰ অঞ্চলবিলাক যাতে উন্নয়ন কৰিব পাৰোঁ, অঞ্চলবিলাকত এটা পৰিৱেশ গঢ় দিব পাৰোঁ, তাৰ কাৰণে সদায় আমি চেষ্টা কৰি আছোঁ যাতে পৰিষদখনে যাতে আমি আগুৱাই নি চৰকাৰখনক আমি সহায় কৰিব পাৰোঁ, তাৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ। আজি অসম চৰকাৰখনে যি উন্নয়নৰ দিশত উন্নয়নৰ সোঁত বোৱাইছে, এই সোঁতত আমিও যাতে একে সোঁতৰ যাত্ৰী হওঁ তাকে কামনা কৰিছোঁ। আজি মাধৱপুৰ ৩ নং মাধৱপুৰ সমষ্টি বিশেষকৈ এটো মোৰ সমষ্টি ইয়াৰ আজি প্ৰায় ১,২০ লাখ টকাৰ কাম আজি শুভ আৰম্ভ কৰা হৈছে। মোৰ লগতে ঠেঙাল কছাৰী সংগঠনৰ মুখ্য উপদেষ্টা প্ৰাক্তন সভাপতি মোৰ পৰিষদৰ সতীৰ্থসকলক লগত লৈ ৰাইজৰ সহযোগত যিবিলাক কাম আমাৰ দিয়া আছিল সকলোতে আজি আমি শুভ আৰম্ভ কৰিছোঁ, যাতে এই কামৰ জৰিয়তে আমাৰ অঞ্চলবিলাক যাতে উন্নয়ন কৰিব পাৰোঁ, অঞ্চলবিলাকত এটা পৰিৱেশ গঢ় দিব পাৰোঁ, তাৰ কাৰণে সদায় আমি চেষ্টা কৰি আছোঁ যাতে পৰিষদখনে যাতে আমি আগুৱাই নি চৰকাৰখনক আমি সহায় কৰিব পাৰোঁ, তাৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ। আজি অসম চৰকাৰখনে যি উন্নয়নৰ দিশত উন্নয়নৰ সোঁত বোৱাইছে, এই সোঁতত আমিও যাতে একে সোঁতৰ যাত্ৰী হওঁ তাকে কামনা কৰিছোঁ।